নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ ৩৭ সংখ্যক শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগী হৈছে এনেধৰণৰ: শ্ৰী ভগৱানুবাচ কাম এষা ক্ৰোধ এষা ৰজোগুণ সমুদ্ভৱঃ মহাশনো মহাপাপ্মা বিদ্যেনামিহ বৈৰিণম। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: পৰমেশ্বৰ ভগৱানে ক'লে, হে অৰ্জুন, এইটো প্ৰকৃতিৰ ৰজগুণৰ পৰা উদ্ভৱ হোৱা কাম আৰু কামেই পাছত ক্ৰোধলৈ ৰূপান্তৰিত হয়। এই পৃথিৱীত সেই কামকে সৰ্বগ্ৰাসী মহাপাপী শত্ৰু বুলি জানিব পাৰি। অৰ্থাৎ ৰজগুণৰ পৰা সৃষ্টি হোৱা যি কামনা, সেই কামনাই পৰৱৰ্তী সময়ত আমাৰ ক্ৰোধলৈ ৰূপান্তৰিত হয়। কিয়নো ইয়াতে পৰম পুৰুষ পৰমেশ্বৰে ইয়াতে উল্লেখ কৰিছে যে পৰম পুৰুষ পৰমেশ্বৰ ভগৱানে নিজৰ ক্ৰমাৎ বৃদ্ধি পাই যোৱা আধ্যাত্মিক আনন্দৰ বাবে নিজকে বহুজনলৈ বিস্তাৰিত কৰি লৈছে, আৰু সেয়েহে সকলো জীৱই পৰমেশ্বৰৰ আধ্যাত্মিক আনন্দৰ অবিচ্ছেদ্য অংশস্বৰূপ। ইয়াতে উল্লেখ কৰা অনুসৰি জীৱই এই আত্মানুসন্ধানতেই সেই বেদান্ত সূত্ৰৰ পাতনি হৈছিল, য'ত কোৱা আছে অথাতো ব্ৰহ্ম জিজ্ঞাসা। জীৱই পৰমাত্মাৰ স্বৰূপ জানিবলৈ বিচাৰিব লাগে, আৰু শ্ৰীমদ্ ভগৱততো সেই পৰমাত্মাৰ স্বৰূপ বৰ্ণনা কৰিছে যে জন্মাদ্যস্য য়তো হন্যয়াৎ ইতৰতস্য, অৰ্থাৎ সকলোৰে উদ্ভৱ হৈছে পৰম ব্ৰহ্মৰ পৰা। গতিকে কাম ভাৱৰ উৎপত্তি পৰব্ৰহ্মৰ পৰাই হৈছে। যদি এই কাম ভাৱক পৰমেশ্বৰৰ প্ৰতি প্ৰেম বা ভক্তিলৈ ৰূপান্তৰিত কৰিব পাৰি, অৰ্থাৎ যদি কৃষ্ণ ভাৱনালৈ ৰূপান্তৰিত কৰিব পাৰি, অথবা আন কথাৰে ক'বলৈ হ'লে যদি কেৱল কৃষ্ণৰ বাবেই সকলো বস্তুৰ কামনা কৰা হয়, তেতিয়া কাম আৰু ক্ৰোধ এই দুয়োটালৈকে এটা আধ্যাত্মিক মহিমা আহিব পাৰে। ভগৱান ৰামচন্দ্ৰৰ শ্ৰেষ্ঠ সেৱক হনুমানে ৰাৱণৰ স্বৰ্ণলংকাত জুই লগাই নিজৰ ক্ৰোধ প্ৰকাশ কৰিছিল। তেনে কৰাৰ দ্বাৰাই তেওঁ ভগৱান ৰামৰ শ্ৰেষ্ঠ ভক্ত হৈ পৰিছিল। শ্ৰীমদ্ ভগৱতৰ বৰ্তমান প্ৰসংগত ভগৱানৰ সন্তুষ্টিৰ বাবে অৰ্জুনৰ খংটো শত্ৰুবিলাকৰ প্ৰতি প্ৰকাশ কৰিবলৈ উপদেশ দিছে। গতিকে কাম আৰু ক্ৰোধকো যদি কৃষ্ণ ভাৱনাৰ লগত জড়িত কৰিব পাৰি, তেতিয়া সিহঁত আমাৰ শত্ৰু নহয়, মিত্ৰহে হৈ পৰিব। অৰ্থাৎ এই কামনা আৰু বাসনা বা ক্ৰোধ যেতিয়া আমি কৃষ্ণ ভাৱনাৰ বাবে নিয়োজিত কৰোঁ, তেতিয়া সেই কাম আৰু ক্ৰোধৰ পৰা লাভ কৰা যি ফল, সেয়াও আমাৰ সৎ ফল হ'ব, বা সেয়াও কৃষ্ণ ভাৱনা সম্পন্ন হ'লে শুদ্ধ পথত নিয়োজিত হ'ব। আৰু যদি সেই কাম আৰু ক্ৰোধক যদি আমি ইন্দ্ৰিয় সুখৰ বাবে ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে সেই কামনা আৰু বাসনা বা সেই ক্ৰোধে আমাৰ শত্ৰু হৈ পৰিব। সেয়েহে ভগৱান কৃষ্ণই অৰ্জুনৰ যি কামনা বা ক্ৰোধ, সেই ক্ৰোধক সেই শত্ৰুক বধৰ বাবে প্ৰয়োগ কৰিবলৈ প্ৰয়াস কৰিছে, আৰু তেওঁক জনাইছে যে এই পৃথিৱীৰ মহাগ্ৰাসী শত্ৰু বা মহাপাপীৰ মুখ্য এই সাধনাৰ যি ক্ৰোধ আৰু কাম, এই কামক তুমি নিজৰ শত্ৰুক বধ কৰাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা। এই কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ প্ৰশ্ন উত্তৰ ক্ৰমে এই শ্লোকভাগীৰ অৱতাৰণা কৰিছে। ধন্যবাদ।